ভিতৰত আমাক চৰকাৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনাত বহুৱাই দিব আৰু সেই সম্পৰ্কে আলোচনাও হৈছিলে আৰু সেই আলোচনা মৰ্মে তেতিয়াৰ চৰকাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ কংগ্ৰেছ চৰকাৰ আছিল তৰুণ গগৈ ডাঙৰীয়াই গুৱাহাটীৰ মানুহক পৰ্যায়ক্ৰমে মাটি দিয়াৰ কথাও ঘোষণা কৰিছিল কিন্তু পৰৱৰ্তী সময়ত আমাৰ মানুহবিলাকৰ দুৰ্বলতা আৰু লোভত বন্দী হোৱাৰ কাৰণে আজিলৈকে গুৱাহাটীবাসীয়ে মাটি নাপালে আৰু ভৱিষ্যতেও যে আমি পাম তাৰ আশাটো এনেকুৱা ধৰণৰ হৈছে যে এতিয়া চৰকাৰে পলিচি কৰিছে যে বসুন্ধৰা 1 বসুন্ধৰা 02 বসুন্ধৰা 03 এই বসুন্ধৰাৰ দ্বাৰা মানুহৰ মাটি কি কৰিছে এটা পৰ্যবেক্ষণে চলাইছে এটা তেওঁলোকে সমীক্ষা চলাইছে কিমানখিনি মাটি চৰকাৰী আছে কেমেৰা দেখিলে ভয় কৰা মানুহ এজন এইজনে আমাৰ ইয়াত পৃথ্বীৰাজ গ'লে সি মোক দেখিলে আঁতৰতে আঁতৰ হয় কিজনী তাৰ মুখখন ওলাই মোৰ ভিডিঅ' দালাল অনলি দালাল আৰু মই ভিডিঅ' বনালে দালালসকলৰ গাত কিয় লাগে নাজানো মইতো কোনো দালালৰ নাম নকওঁ নহয়নে বাৰু অকল মই দালাল বুলিহে কওঁ কিন্তু তেহেঁত তাতে আকৌ জ্বলি পকি উঠে সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আন এটি নতুন ভিডিঅ' আৰু দেখিছে নহয় আজি ছাতিটো লৈ আহিছোঁ মই এটা কথা ক'বলৈ লৈছোঁ মই যে ক'লোঁ দালাল বুলি কি জানে মইতো কাৰো নাম নলওঁ ন আপোনালোকেতো শুনিছেই বা দেখিছেই মই কাৰোবাৰ জানো নাম নলওঁ নহয় কিন্তু কিয় বাৰু এছামে আহি পেলাই মানে কিছুমান বিশেষ ভিডিঅ' যেতিয়া মই দিওঁ আৰু সেই দালালখিনি আহি পেলাই জঁপিয়াই পৰেহি ৰাং কুকুৰৰ নিচিনা ৰাং কুকুৰ কাক কয় আপোনালোকে গম পায়েই ৰাস্তা দি যাওঁতে যে কিছুমান ভতুৱা কুকুৰ খাবলৈ নাপায় যে বহি থাকে আৰু সেই কুকুৰখিনিয়ে ধৰা দি মোক আহি পেলাই ধৰেহি আৰু ধৰাৰ লগে লগে সিহঁতকো মই তেহেঁতৰ মুখত কি সুন্দৰ দিওঁ আৰু কেইটামানে সেই সুন্দৰ সুন্দৰ কমেণ্ট পাই একদম আঁতৰি পেলাই ব্লক কৰি গুচি যায় আৰু এজনে কৈছে কালি দেই বোলে হেৰি এইগৰাকীয়ে বোলে কমেণ্টৰ ৰিপ্লাই নিদিয়ে তাৰপিছত কি কৰিলোঁ জানেনে দিলোঁ নহয় ৰিপ্লাই তাৰ স্ক্ৰীনশ্বট ফটো আনি পেলাই মুখখনত একদম দি দিছোঁ সুন্দৰকৈ তাৰপিছত কি কৰিছে বপুৰা দালালে মোক ব্লক কৰি পেলাই আঁতৰি গুচি গৈছে আৰু পিছত চাইছোঁ দেখোন নাই বপুৰা ইতিমধ্যে মোক ব্লক কৰিছে আৰু এইখিনিতে কওঁ সেই বপুৰালৈ বহুত বহুত ধন্যবাদ কিয় জানে বপুৰাৰ মানে হেৰি বুলি নিজস্বতা বুলি কিবা এটা আছে সেইকাৰণে তেওঁ নিজে মোক ব্লক কৰি দিছে গতিকে সেই মানুহজনলৈ বহুত বহুত ধন্যবাদ দেই মই যদি চুৰ নহয় মোক জানো চুৰ বুলি ক'লে মই লাজ পাম নিশ্চয় নাপাওঁ আৰু ঠিক তেনেকৈ মই দালাল বুলিহে কওঁ আৰু দালাল বুলি কোৱাৰ লগে লগে তহঁত কিয় জঁপিয়াই আহ তাৰমানে তহঁত চুৰ তহঁত দালাল সেইকাৰণে তহঁতে নিজৰ পৰিচয়টো নিজে নিজে দিয়হি যি কি নহওক বাৰু এই দালালৰ কথা ইমানতে সামৰণি মাৰিলোঁ আৰু মই এতিয়া আজি ৰাতিপুৱাতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আহি আছে এফালে প্ৰথমতে ৰ'দটো ওলাইছিলে তাৰপিছত নাই তথাপিও আৰু বাৰিষা কালত বোলে ছাতি লাঠি তিয়নি এইকেইটা লাগিবই নহয়নে ছাতিটো সেইকাৰণে লৈ আহিছোঁ আৰু বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ আজি যাওঁ অফিচত কাম আছে কি কাম মই সকলোখিনি ক'ম বাৰু নোকোৱাকৈ নাথাকোঁ আৰু আপোনালোকে নাভাবিব যে অফিচত যাব কিন্তু এইটো পিন্ধি আহিছে বুলি কিন্তু মই যোন জেগাত আছোঁ আজি গৰমো বহুত বেছি আৰু মানে ইমান ডাঙৰকৈ নাপাতে অনুস্থপীয়াকৈ পাতি থ'ব ঠায়ে ঠায়ে সকলোতে পাতিব যে সেইটো কাৰণে আমাৰ অফিচতো নিয়মটোহে কৰি থ'ব আৰু আপোনালোকে গম পাইছেনে নাই নাজানো আমাৰ সাধাৰণ সম্পাদকগৰাকী মানে অসুস্থ সেইকাৰণে ইমান ডাঙৰকৈ পতা নাই ডাঙৰকৈ পতা কথা আছিল চচলত কিন্তু কি হ'ল মানে মানুহখিনি গোটেইখিনি ভাগ হৈ গৈছে আৰু আমাৰ মেইন মানুহজনৰে মানে বেমাৰ গতিকে এইখিনিয়ে আছিলে আৰু মেইন মানুহজন বুলি ক'বলৈ গ'লে আপোনালোকক মই কৈ দিওঁ আমাৰ কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া বৰ্তমান অসুস্থ আৰু তেওঁ ট্ৰিটমেণ্ট চলি আছে আজি লগ পাওঁ নে নাপাওঁ নাজানো বাৰু আৰু লগ পালেতো নিশ্চয় আপোনালোকক দেখামেই বাৰু গতিকে এইখিনিয়ে আছিলে আৰু এতিয়া গৈ থাকোঁ মই হেৰিতে অফিচত আৰু লগৰ এজনীও আছে প্ৰথমতে আমি চাদৰ মেখেলা পিন্ধি যাম বুলিয়ে গ'লোঁ যেতিয়াই বতৰে এবাৰ ৰ'দ এবাৰ বৰষুণ দিওঁ বুলি মানে দেখালে সেইকাৰণে চেঞ্জ হৈ গ'লোঁ মানে এইটো পিন্ধি আহিলোঁ গতিকে এতিয়া আহি আছোঁ আৰু তাইৰ ঘৰ পাওঁগৈ তাইৰ ঘৰৰ ওচৰ আৰু তাৰপিছতে অফিচতহে লগ পাম আমি আহি পাই গ'লোহি অফিচ আৰু দেখিছে কিমান মৰম আমাৰ আকাশৰ এয়া কি ধুনীয়াকৈ দিছে তুমি খাই লোৱা আগত দিয়া মোক অকণ দিয়া এয়া ভালনে তাক ভিডিঅ' অকণ কৰিছোঁ আকাশক ঠাণ্ডা খুৱাইছে এয়া পৃথ্বীৰাজ মোৰ পৰা আঁতৰি থাকে
22 জুন আপোনালোক সকলোৱে নিশ্চয় মনত ৰাখিছে যে 2011 চনৰ 22 জুন পাহাৰ জলাশয় পাৰ চৰকাৰী ভূমি গ্ৰান্ট আদিত বসবাস কৰা সকলো ৰাইজে মাটি অধিকাৰ দাবীত দিছপুৰলৈ আচলতে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে আহিছিলে। গুৱাহাটীবাসীৰ যি দীৰ্ঘদিনীয়া আন্দোলন কাৰণে দিছপুৰত যিটো আন্দোলন ৰূপায়ণ কৰা হয়, আন্দোলনক দমন কৰিবৰ কাৰণে সেই সময়ৰ যিখন চৰকাৰ, সেই চৰকাৰৰ পুলিচ বাহিনীয়ে প্ৰতিবাদী জনতাৰ ওপৰত মাটিৰ অধিকাৰ বিচাৰি অহা যিসকল আমাৰ খিলঞ্জীয়া পৰিয়ালৰ মানুহ, সেই সকলোৰে ওপৰত সাংঘাতিক ধৰণে তেওঁলোকে অত্যাচাৰ আৰম্ভ কৰে। তেওঁলোকে কন্দুৱা গেছ ব্যৱহাৰ কৰে, তেওঁলোকে লাঠিচাৰ্জ কৰে, তেওঁলোকে আমাৰ প্ৰতিবাদী জনতাৰ ওপৰত গুলীচালনা কৰায়। সেই গুলীচালনাত আমাৰ 3জনকৈ সতীৰ্থ থিতাতে মৃত্যু হয়। বীৰেন কলিতা, শিৱ কুমাৰ চৌহান, ৰুহুল আলী। তাৰ দুদিনৰ পাছত জেৰিনা বেগম তেখেতক গুপ্তঘাতকে হত্যা কৰে। গতিকে গুৱাহাটীৰ যিটো ভূমিস্বত্ব আন্দোলন, এই ভূমিস্বত্ব আন্দোলনৰ এটা ৰক্তৰঞ্জিত ইতিহাস আছে। আৰু আমাৰ যিসকল শ্বহীদ হৈ গৈছে 2014 চনৰ 24 ফেব্ৰুৱাৰী আছিলে, সেই প্ৰণৱ বড়ো আত্মদাহ দিয়ালৈকে আৰম্ভ কৰি এতিয়ালৈকে আমাৰ গুৱাহাটীত 5জন মানুহে শ্বহীদ বৰণ কৰিবলগীয়া হৈছে গুৱাহাটীৰ ভূমি অধিকাৰ বিচাৰি। গতিকে আমাৰ শ্বহীদসকলক সোঁৱৰি তেওঁলোকক স্মৰণ কৰিবৰ কাৰণে আমি 22 জুন তাৰিখে প্ৰতি বছৰে আমি শ্বহীদ স্মৰণ অনুষ্ঠান পাতোঁ, শ্বহীদ দিৱস হিচাপে। গতিকে আমি কামৰূপ মহানগৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আজি গুৱাহাটীৰ চানমাৰীত থকা গান্ধী বস্তিৰ যি আমাৰ কেন্দ্ৰীয় কাৰ্যালয়, সেই কাৰ্যালয়তে আমি শ্বহীদ স্মৰণ অনুষ্ঠান আমি আয়োজন কৰিছোঁ। গতিকে আমাৰ এই শ্বহীদ স্মৰণ অনুষ্ঠানৰ আজি যি বন্তি প্ৰজ্বলন অনুষ্ঠান আছে, সেই বন্তি প্ৰজ্বলনৰ কাৰণে কামৰূপ মহানগৰ জিলা সমিতিৰ সন্মানীয় সভাপতিদ্বয় পৃথ্বীৰাজ দলে আৰু কংকন ঠাকুৰীয়া আমি অনুৰোধ জনাইছোঁ যে আজিৰ যিটো আমাৰ প্ৰথম অনুষ্ঠান শ্বহীদ স্মৰণ অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আমাৰ সন্মানীয় সভাপতি পৃথ্বীৰাজ দলে আৰু কংকন ঠাকুৰীয়া ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। দুইজনকে চমুকৈ বক্তব্য দাঙি ধৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমাৰ সতীৰ্থসকলক এজন এজনকৈ শ্বহীদ স্মৰণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সেইবোৰ হ'বলৈ হ'লে আমি চৰকাৰক যেনেধৰণে আমি কিবা কৰিব পাৰোঁ, মানি ল'ব পাৰোঁ, চৰকাৰৰ কথাত আমি যেনেধৰণে আমি প্ৰতিবাদ কৰিব পাৰোঁ, সেইটোৰ ওপৰলৈ চবেই সহযোগ কৰিব লাগে। সদায় মই সংগ্ৰামী সতীৰ্থসকলক এটাই আহ্বান কৰিছোঁ, যাতে যেন আমি ভৱিষ্যতলৈকে এই 22 জুন 2011 চনৰ 22 জুন এই দিনটোতেই আমাৰ খিলঞ্জীয়া মানুহে নিজৰ অধিকাৰ অৰ্থাৎ ভূমিৰ অধিকাৰ বিচাৰি একগোট হৈ পেলাই চৰকাৰক আমি জনাব গৈছিলোঁ যে আমি থকা ঠাই টুকুৰা আপোনালোকে আমাৰ স্থায়ীকৰণ কৰক। এই কথাটো আমি ক'বৰ কাৰণে দিছপুৰলৈ গৈছিলোঁ আৰু সেই দিছপুৰলৈ যাওঁতেই চৰকাৰে বৰ্বৰভাৱে প্ৰথমতেই আমাক লাঠি চাৰ্জ কন্দুৱা গেছ দি পেলাই আমাক ছত্ৰভংগ আমাক তাৰ পৰা খেদি পঠিয়াবৰ কাৰণে যত্ন কৰিছিলে। আৰু যেতিয়া আমি আমাৰ দাবীত আকুৰগোজ হৈ আছিলোঁ যে আজি আমাক আপোনালোকৰ ফালৰ পৰা এটা প্ৰতিশ্ৰুতি লাগিব, আমি ক'ব আহিছোঁ যে আমাৰ এই দাবীসমূহ আপোনালোকে মানি ল'ব লাগিব, এই উদ্দেশ্যে যাওঁতেই আমাৰ কথাবোৰ চৰকাৰে নুশুনি বৰ্বৰভাৱে পুলিচৰ হতুৱাই আমাৰ 3গৰাকীকৈ সংগ্ৰামী সতীৰ্থক থিতাতেই
মানে গুলিয়াই হেৰি কৰে, নিহত কৰে। আকৌ সেই আগৰ ৰণচণ্ডী মুক্তিলৈ যাব লাগিব। কিয়নো আপোনালোকে পেপাৰ পত্ৰই বা ছ'চিয়েল মিডিয়াত গম পাইছে, খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ বিভিন্ন জেগাত লংঘন কৰা হৈছে। গতিকে এই সংক্ৰান্তত মই সকলো সতীৰ্থক এতিয়া আহ্বান জনাব বিচাৰোঁ যে সকলোৱে একগোট হৈ পেলাই আমাৰ এই সংগ্ৰামখন, আমাৰ যি ভূমি অধিকাৰ, খিলঞ্জীয়াৰ অধিকাৰৰ এই দাবী আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে, আমি আমাৰ কাৰ্যত সিদ্ধি লাভ কৰিবৰ কাৰণে সাহসেৰে ওলাই আহক, মন বান্ধক, এইখিনি ক'বলগীয়া। ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। বীৰেন কলিতা অমৰ হওক, অমৰ হওক, অমৰ হওক। বীৰেন কলিতা অমৰ হওক, অমৰ হওক, অমৰ হওক। শিৱ কুমাৰ চৌহান অমৰ হওক, অমৰ হওক, অমৰ হওক। রুবুল আলী অমৰ হওক, অমৰ হওক, অমৰ হওক। জৈনা বেগম অমৰ হওক, অমৰ হওক, অমৰ হওক। শহীদ আমাক আপোনাক পাহৰা নাই, নাপাহৰো, নাপাহৰো, নাপাহৰো। শহীদ আপোনালোকক পাহৰা নাই, নাপাহৰো, নাপাহৰো, নাপাহৰো। ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ, জিন্দাবাদ। ঠিকে আছে। ৰাস্তাত বহুত দেৰি থাকে। আমি 22 জুনৰ যি আমাৰ গুৱাহাটীবাসীৰ ভূমিস্বত্ব আন্দোলন, সেই আন্দোলনৰ তেখেতো নেতৃত্ব দিয়া এগৰাকী ব্যক্তি হিচাপে তেখেতক শ্বহীদ স্মৰণ যিটো অনুষ্ঠান, এই অনুষ্ঠানত আমাৰ যিসকল সতীৰ্থসকলক উদ্দেশ্যি 22 জুন সম্পৰ্কে দুআষাৰ বক্তব্য দাঙি ধৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। মানৱৰ অমৰ হওক, অমৰ হওক, অমৰ হওক। ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। থলুৱা লোকক মাটিৰ অধিকাৰ লাগিবই, লাগিবই, লাগিবই। মাটিৰ অধিকাৰ দিলে নহ'ব, নহ'ব, নহ'ব। থলুৱাক মাটিৰ অধিকাৰ দিব লাগিব, লাগিবই, লাগিব। ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ইনকলাব জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। জয় আই অসম, জয় আই অসম। ধন্যবাদ। সমিতিৰ নেতৃত্বত অসমৰ থলুৱা আৰু খিলঞ্জীয়া মানুহসকলৰ যি ভূমিৰ পৰা বঞ্চিত হৈছিল, ভূমিহীন মানুহৰ ভূমি পট্টা দিয়াৰ দাবীত, প্ৰতিজন খিলঞ্জীয়া মানুহক ভূমি দিয়াৰ দাবীত সমগ্ৰ কেৱল গুৱাহাটী নহয়, সমগ্ৰ অসমৰ আকাশ বতাহ কঁপাই তুলিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনে। আৰু সেই আন্দোলনে এটা ৰূপ লৈছিল এটা সময়ত, আৰু তাৰ ফলশ্ৰুতিত যোৱা 22 জুনত যি আমাৰ প্ৰমোদ বড়ো, যিজন মানুহে 16 বছৰ ধৰি বড়ো জাতিক নেতৃত্ব দিছিল, বড়ো জাতিৰ ছাত্ৰ সংগঠনক নেতৃত্ব দিছিল, তেওঁ আজি বিজেপিৰ দালাল হিচাপে বুলি ক'ব লাগিব। কাৰণ তেওঁ এজন বিজেপিৰ লগত লগ লাগি আদানী গোষ্ঠীক 30,000তকৈ অধিক মাটি দিবলৈ, 30,000তকৈ অধিক বিঘা মাটি দিবলৈ যি যোজা চলাইছে, তেনেকুৱা কাৰ্যক অসম চৰকাৰ তথা বড়ো জনগোষ্ঠীৰ নেতৃত্ব দিয়া এই প্ৰমোদ বড়োক আৰু অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু লগতে ভৱিষ্যতে যদি তেনেকুৱা কাম কৰিবলৈ যায়, তেতিয়াহ'লে অসমৰ এক আকৌ ৰক্তৰঞ্জিত ইতিহাস গঢ়ি উঠিব বুলি আমাৰ বিশ্বাস। ধন্যবাদ। ঐতিহাসিক যি ভূমিস্বত্ব আন্দোলন, সেই আন্দোলনৰ আজি শ্বহীদ স্মৰণ দিৱস। আপোনালোক সকলোৱে নিশ্চয় জানে যে 2011 চনৰ 22 জুনত দিছপুৰ লাষ্টগেটত যি গুৱাহাটীবাসীৰ এটা ঐতিহাসিক আন্দোলন হৈছিলে, সেই আন্দোলনত সেই সময়ৰ চৰকাৰৰ পুলিচ বাহিনীয়ে আমাৰ গুৱাহাটীৰ ভূমিহীন লোকসকলৰ ওপৰত তেওঁলোকে পুলিচী নিৰ্যাতন চলাইছিলে, লাঠিচাৰ্জ কৰিছিলে, কন্দুৱা গেছ ব্যৱহাৰ কৰিছিলে, আৰু আমাৰ প্ৰতিবাদী জনতাৰ ওপৰত অসম পুলিচৰ তৰফৰ পৰা আচলতে গুলীচালনা কৰা হৈছিলে। আৰু সেই পুলিচৰ গুলীচালনাত আমাৰ 3জনকৈ সংগ্ৰামী সতীৰ্থ থিতাতে মৃত্যু হৈছিলে। বীৰেন কলিতা, শিৱ কুমাৰ চৌহান আৰু আমাৰ ৰুহুল আলী থিতাতে মৃত্যু হৈছিলে। আৰু দুদিন পাছত আততায়ীয়ে জেৰিনা বেগম নামৰ আমাৰ সংগ্ৰামী সতীৰ্থজনক আচলতে হত্যা কৰিছিলে। গতিকে গুৱাহাটীবাসীৰ ভূমিস্বত্ব আন্দোলনৰ এটা ৰক্তৰঞ্জিত ইতিহাস আছে। আৰু আজি আমি শ্বহীদ স্মৰণ দিনটোত আমি এটা কথা কৈছো যে জাতি মাটি ভেটিৰ কথা এই বিজেপি চৰকাৰৰ দিনত সেই আগৰ কংগ্ৰেছ চৰকাৰৰ নিচিনাকৈ আচলতে তেওঁলোকে কৰ্পৰেট হাউচবিলাকক ইতিমধ্যে মাটিৰ অধিকাৰ তুলি দিছে। আজি আমি গুৱাহাটীবাসীয়ে যি দীৰ্ঘদিনৰ পৰা মাটিৰ আন্দোলন কৰি আছিলো, আমাৰ প্ৰতিটো পৰিয়ালক একথা 5 লেছাকৈ মাটি দিব লাগে বুলি আমি যি আন্দোলন কৰি আহিছিলো, সেই আন্দোলনক নৎসাত কৰি আজিৰ দিনটোলৈকে আচলতে বিজেপি চৰকাৰৰ তৰফৰ পৰা আমাক মাটিৰ অধিকাৰ প্ৰদান কৰা নাই। ইভেন আমি দেখিবলৈ পাইছো গুৱাহাটীত বিভিন্ন কৰ্পৰেট হাউচক, বিভিন্ন আপোনাৰ পুঁজিপতিক মাটিৰ অধিকাৰ প্ৰদান কৰা হৈছে।
আজি অসমৰ বিভিন্ন প্ৰান্তত আমি দেখিবলৈ পাইছোঁ আজি পলাশবাৰীৰ নিচিনা জেগাত আচলতে কৰ্পৰেট হাউচক মাটি দিবৰ কাৰণে যুঁজা চলাইছে আজি আপোনালোকে নিশ্চয় দেখা পাইছে যে আজি পৰ্বতজোৰা কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰাত ট্ৰাইবেল মানুহৰ মাটি কাঢ়ি আদানীক পাৱাৰ প্ৰকল্প নিৰ্মাণ কৰিবৰ কাৰণে মাটি এৰি দিব খুজিছে আজি আপোনালোকে নিশ্চয় দেখিছে কাৰ্বি আংলঙত হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে কৰ্পৰেট হাউচক দিবলৈ খুজিছে গতিকে এনেকুৱা ধৰণেৰে অসমৰ থলুৱা মানুহক বঞ্চিত কৰি পুঁজিপতিৰ হাতত মাটি গতাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে বন্দোবস্ত কৰিছে গতিকে আমি শ্বহীদ দিৱস আজিৰ এই 22 জুন যে ঐতিহাসিক ভূমিস্বত্ব আন্দোলনৰ যেটো আমাৰ শ্বহীদ দিৱস এই শ্বহীদ দিৱসত আমি এটা কথা অতি স্পষ্ট কৰিছো অতি শীঘ্ৰে চৰকাৰে অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ হাতৰ পৰা মাটিৰ অধিকাৰ কাঢ়ি এই পুঁজিপতিবিলাকক দিবৰ কাৰণে যি ধৰণৰ অপচেষ্টা চলাইছে এইবিলাক বন্ধ কৰক থলুৱা খিলঞ্জীয়াক মাটিৰ অধিকাৰ প্ৰদান কৰক এতিয়া আমাৰ গুৱাহাটীত পাহাৰত প্ৰায় 16খন পাহাৰত আমাৰ লাখতকৈ বেছি মানুহে বসবাস কৰে দীৰ্ঘদিন ধৰি বসবাস কৰি থকাৰ পাছতো মাটিৰ অধিকাৰ প্ৰদান কৰা নাই আমাৰ দাবী হৈছে গুৱাহাটীৰ পাহাৰ জলাশয় পাৰ চৰকাৰী ভূমিত বসবাস কৰা সকলো ৰাইজক মাটিৰ অধিকাৰ প্ৰদান কৰক কোনো কাৰণতে এনেকৈ পুঁজিপতিৰ হাতত থলুৱা মানুহৰ মাটি কাঢ়ি পুঁজিপতিৰ হাতত যি তুলি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে এইবিলাক বন্ধ কৰক গতিকে এই কথাখিনি আমি শ্বহীদ দিৱসৰ দিনটোত আমি উত্থাপন কৰিলো ইতিমধ্যে আমাৰ অনুষ্ঠান ভাগ এতিয়া শেষ হ'ল আৰু এতিয়া চলিব আমাৰ চাহৰ পৰ্ব চাহ খাব লাগিব আৰু আপোনালোকৰ পৰা এইখিনিতে লৈছোঁ বিদায় বাই বাই